হিচাপে কলিতাকুছি পঞ্চায়তৰ পৰা আপুনি নিৰ্বাচিত হৈছে কেনেকুৱা লাগিছে প্ৰথম ভাল লাগিছে প্ৰথম অৱস্থাত ৰাইজৰ কাৰণে কি কৰিব প্ৰথমটো ৰাইজৰ কাৰণেতো কৰি আছোঁ আৰু কৰিব লাগিব কি কাম কৰিব ৰাইজৰ কাৰণে যথেষ্ট কাম কৰিব লাগে আছে চৰকাৰৰ পৰা যদি সেই সুবিধাখিনি পাওঁ চৰকাৰৰ ওচৰত দাবী জনাম যথেষ্ট আছে কৰিব লাগে মহিলাসকলতো আমাৰ মুখ্যমন্ত্ৰী মহোদয় দিয়ে আছে তথাপিও আমি পঞ্চায়তৰ ফালৰ পৰা পাৰিলে অলপ IBS দিব পাৰিলেও ভাল কৃষকতো মোদী ডাঙৰীয়া দিয়ে আছে আমাৰ পঞ্চায়তৰ পৰা ৰাস্তা ঘাট আৰু ঘৰখিনি দিব পাৰিলে ভাল হ'ব আৰু ৰাস্তা ঘাট বহুত জৰুৰী অৱস্থাত আছে কলিতাকুছিত সেইখিনি কৰিম বুলি আশা কৰিছোঁ যোৱা 5 বছৰত ৰৈ যোৱা কামখিনি কৰিম আৰু ভোট হোৱা নাই অল মানে ষ্টাফটোৱে মোক সমৰ্থন দিছে 9জনে আৰু মই এটি 10জনে একেলগে আমি লগ বিনা প্ৰতিদ্বন্দ্বিতাই ভাইচ প্ৰেচিডেণ্টো আৰু মই প্ৰেচিডেণ্টো প্ৰেচিডেণ্ট হিচাপে বিনা প্ৰতিদ্বন্দ্বিতাই নিৰ্বাচিত হৈছোঁ দাদা আপুনি দুৰ্নীতিমুক্ত পঞ্চায়ত এখন গঢ়ি উঠাৰ স্বাৰ্থত আপুনি মানে যোগাযোগটো লাভ কৰিলে হয় ইতিমধ্যে অসমৰ মুখ্যমন্ত্ৰীৰ পঞ্চায়তত দুৰ্নীতি নচলিব বুলি কৈছে আপুনি কি কয় নহয় এইটোতো চলিব নালাগে কাৰণ পঞ্চায়তত গোটেইখিনি গৰীব মানুহ থাকে তাত দুৰ্নীতি কৰাৰ কথাই নাই যিখিনি আমাৰ চৰকাৰৰ ফালৰ পৰা কাম কাজ আহিব সেইখিনি আমি প্ৰত্যেকজন মেম্বাৰে লগ হৈ ভালদৰে চোৱা চিতা কৰি ৰাইজৰ লগত সহযোগ ৰাখি কামখিনি কৰি যাবলৈ চেষ্টা কৰিম দুৰ্নীতিৰ কথাই নাই